নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো শিক্ষক কৰ্মচাৰীৰ অৱসৰকালীন লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু লগতে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা অহা 31 জুলাইত অৱসৰ গ্ৰহণ কৰিবলগীয়া বিষয় শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মফিদা বেগম, মালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰীনা দাস আৰু উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নমিতা গোস্বামীক অৱসৰৰ লগে লগে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পৰিদৰ্শকৰ কাৰ্যালয়ে দিবলগীয়া পেঞ্চন লাভালাভ সংক্ৰান্তীয় 3টা বিভাগীয় আদেশ প্ৰদান কৰা হয়। পৰিদৰ্শকগৰাকীৰ এই পদক্ষেপত অৱসৰ গ্ৰহণ কৰিব লগা প্ৰতিগৰাকী শিক্ষয়িত্ৰীয়ে অভিভূত হৈ পৰাৰ লগতে এয়া তেওঁলোকৰ বাবে এক আশীৰ্বাদ বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁলোকে কামৰূপ মহানগৰ জিলাৰ পৰিদৰ্শকে বিগত 11 নৱেম্বৰ 2023 তাৰিখৰ এক জাননীযোগে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আজি আনুষ্ঠানিকভাৱে লিভ এনগেজমেণ্ট আৰু GPF-ৰ আদেশসমূহ অৱসৰৰ আগদিনা বিতৰণৰ ব্যৱস্থা কৰি অৱসৰ গ্ৰহণ কৰিব লগা শিক্ষাগুৰুসকলৰ প্ৰতি যথাযোগ্য সন্মান জনায়। অনুষ্ঠানত পৰিদৰ্শক চৌধুৰীয়ে কয় যে ভৱিষ্যতে এই প্ৰক্ৰিয়া অব্যাহত থাকিবলৈ হ'লে বিদ্যালয় আৰু প্ৰধানসকলে অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ লগত জড়িত সকলো তথ্য পাতি 2 মাহৰ আগতেই জমা দিব লাগিব। গতিকে ইয়াৰ বাবে তেওঁ সকলো বিদ্যালয় প্ৰধানক এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমানৰ উপদেষ্টা গোবিন্দ চন্দ্ৰ কলিতাই অৱসৰৰ আগদিনা গ্ৰহণ কৰা এনে আদৰণীয় আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে পৰিদৰ্শকগৰাকীক ভূয়সী প্ৰশংসা কৰাৰ লগতে শিক্ষক কৰ্মচাৰী সমাজৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতাৰ শলাগ লয়। লগতে তেওঁ কামৰূপ মহানগৰ জিলাৰ আদৰ্শ অনুসৰণ কৰি অন্য জিলাবোৰেও এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সমগ্ৰ অসমৰ শিক্ষক সমাজ উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বিষয়ববীয়া বিদ্যালয় তেওঁলোক উপস্থিত আছিল। দ্বিতীয়টো খবৰ লৈ আহিছোঁ, পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী। ৰাজ্যখনৰ 2013 আৰু তাৰ পিছত পদ প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলক নতুন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS আৰু সংযুক্ত পেঞ্চন আঁচনি UPS-ৰ পৰিৱৰ্তে তেওঁলোকক OPS-ৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। শুকুৰবাৰে সদৌ অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি সুনন্দ কলিতা আৰু সম্পাদক পৰমানন্দ মজুমদাৰ, প্ৰচাৰ সম্পাদক সঞ্জীৱ কুমাৰ দত্তই সংবাদ মাধ্যমক এই কথা সদৰি কৰে। তেওঁলোকে উল্লেখ কৰে যে 2013 চনৰ আৰু তাৰ পিছত প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে পদ প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ কোনো কাৰণতে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হ'ব নালাগিছিল, কিয়নো উক্ত বিদ্যালয়সমূহ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে স্বীকৃতি দিয়া 10 বছৰ হোৱাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ সময়ত অৰ্থাৎ 2013 চনত 10 বছৰৰ অভিজ্ঞতা হোৱাটো বাধ্যতামূলক আছিল আৰু সেই অনুসৰি উল্লেখিত বিদ্যালয় আৰু শিক্ষক কৰ্মচাৰীসকল 2003 চনতে 10 বছৰৰ অভিজ্ঞতা সম্পূৰ্ণ হয়। আনহাতে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে FC আৰু বিত্তীয় তেওঁলোকে সুবিধা লাভ কৰিছিলে আৰু 2013 চনতে তেওঁলোকে এই সুবিধা লাভ কৰিছিলে আৰু তেওঁলোকে উল্লেখ কৰে যে 2013 চন আৰু তাৰ পিছত বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যন্ত যি প্ৰাদেশিকৰণ হৈছিলে শিক্ষকসকল কৰ্মচাৰীসকল তেওঁলোকে যাতে পুৰণি পেঞ্চন আঁচনি লাভ কৰে আৰু 2013 চনত 10 বছৰৰ অভিজ্ঞতা হোৱাটো তেওঁলোকৰ বাবে বাধ্যতামূলক আছিল। সেই অনুসৰি উল্লেখিত বিদ্যালয় আৰু শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে পুৰণি পেঞ্চনৰ আওতালৈ আহিব লাগে বুলি মত পোষণ কৰে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে FC আৰু বিত্তীয় সাহায্য লাভ কৰিছিল আৰু গতিকে এই শিক্ষক কৰ্মচাৰীসকল কোনো কাৰণত পুৰণি পেঞ্চনৰ পৰা যাতে বঞ্চিত হ'ব নালাগে সেই কথা তেওঁলোকে উল্লেখ কৰিছে। কিন্তু ৰাজ্য চৰকাৰৰ বৈষম্য বলি হ'বলগীয়া হৈছে এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী আৰু জনপ্ৰতিনিধিসকলে মাত্ৰ 5 বছৰৰ বাবে নিৰ্বাচিত হৈ পুৰণি পেঞ্চন আঁচনি লাভ কৰিব পাৰে, কিন্তু মানৱ সম্পদ সৃষ্টিত জড়িত থকা শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হ'ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে। চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত
চন আৰু তাৰ ভিতৰত পদ প্ৰাদেশিকৰণ হোৱা শিক্ষকসকলক পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ সুবিধা প্ৰদান কৰিব লাগে বুলি তেওঁলোকে সজোৰে দাবী উত্থাপন কৰিছে। গতিকে 2013 চন আৰু তাৰপিছত প্ৰাদেশিকৃত হোৱা প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যন্ত শিক্ষক কৰ্মচাৰীসকলক যাতে পুৰণি পেঞ্চন প্ৰদান কৰে তাৰ কাৰণে দাবী জনায়। ধন্যবাদ।